प्रचार বিজেপি প্ৰাৰ্থী নীলেশ্বৰ ৰায়ৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এফালে আজি বিটিসি চলি আছে প্ৰথম পৰ্যায় নিৰ্বাচন আৰু তাৰ মাজতে আমি জনাইছো কুকৰাঝাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুমা সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ প্ৰাৰ্থী নীলেশ্বৰ ৰায়ৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু যদি এবাৰ পঞ্চায়তী ৰাজ আহে 5 বছৰ আপোনালোকে এজন মানুহক ইলেক্ট কৰিব যদি বেয়া কাম কৰে পিছৰ 5 বছৰ তেওঁক ভাঙি দিব অৰ্থাৎ পাৱাৰ থাকিব পাব্লিকৰ হাতত হাগ্ৰামাৰ হাতত নহয় আৰু সেই কাৰণে ৰাইজ এই পঞ্চায়তী ৰাজ ব্যৱস্থা আমি বিটিসিত আনিব লাগিবই নহলে কেতিয়াও বিটিসিত দুখীয়া জনসাধাৰণে চৰকাৰী আঁচনি নাপাব ইয়াত যিবিলাকে আপোনালোকৰ পৰা চাউল কাটি ৰাখিলে নহয় 15 কেজি তেওঁলোকে বমি কৰিব লাগিব একবাৰ বমি কৰি চাউল দিব লাগিব এই ধৰণৰ শোষণ আমি সহ্য কৰিব নোৱাৰো এই ইলেকশ্যনৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা টিম আহিব সব টয়লেটৰ আমি ফটো লম যিবিলাক লেট্ৰিন বেয়াকৈ বনাই থৈ গল নহয় ঠিকাদাৰে আৰু এবাৰ বনাই দিব লাগিব ঠিকাদাৰে বনাই দিব লাগিব আৰু যিসকলে লেট্ৰিন পোৱা নাই তেওঁলোকৰ বাবে আমি নতুন টয়লেট পোৱাৰ আমি ব্যৱস্থা কৰি দিম 2022 চনত ভাৰতবৰ্ষৰ স্বাধীনতাই 75 বছৰত ভৰি দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমাৰ দেশ যেতিয়া 75 বছৰ হ'ব কোনো দুখীয়া মানুহ কেঁচা ঘৰত থাকিব নালাগে সকলোৱে একোটাকৈ পকী ঘৰ পাব লাগিব আজি আমি এই বিটিসিত নতুনকৈ জিঅ টেকিংৰ ব্যৱস্থা কৰিম আৰু যাৰ যাৰ পকী ঘৰ নাই কেঁচা ঘৰত আছে তেওঁলোকক আমি যিকোনো প্ৰকাৰে 1 টকাও ঘোষ নিদিয়াকৈ ঘৰ পোৱাৰ আমি ব্যৱস্থা কৰি দিম এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ ওচৰত উন্নয়ন নাই আৰু আমাৰ ওচৰত সম অধিকাৰ নাই বিটিসিত এনেকুৱা বহুত দুখ লগা ঘটনা ঘটি গৈছে যে যি লৰাই অকণমানো হাগ্ৰামা মহিলাৰীৰ বিপক্ষে মাত মাতিছে তেওঁলোকৰ ঘৰত মাৰ ধৰ বা দুই এটা ক্ষেত্ৰত ৰাজনৈতিক হত্যাকাণ্ডও বিটিসিত সংঘটিত হৈছে আজি লফিকুলৰ হত্যাকাণ্ডৰ কথাও আমাৰ সকলোৰে মনত আছে ইয়াতে মানুহে মাত মাতিব ভয় কৰিছে কিন্তু ৰাইজ বিটিসিত এতিয়া আৰু আগৰ পৰিবেশ নাই ইয়াত শান্তি আহিলে 15 তাৰিখে বিজেপিৰ চৰকাৰ হ'ব আৰু বিটিসি অসমৰ ভিতৰতে এক জাকত জিলিকা অঞ্চললৈ পৰিৱৰ্তন হ'ব আপোনালোকে ৰাইজ গুমাত যেনে তেনে নীলেশ্বৰ ৰয়ক জিকাব লাগিব বাকি জায়গাটো বিজেপি আহা এতিয়া কনফাৰ্ম হৈ গল কিন্তু গুমাত যদি আমি বিজেপিক জিকাও তেতিয়াহলে চৰকাৰী আঁচনি বিলাক গুমা ৰাইজে সুন্দৰভাৱে লাভ কৰিব ইয়াত আমি বিজেপি দলৰ প্ৰাৰ্থী হিচাপে নীলেশ্বৰ ৰয়ক আমি দিছো আপোনালোকে আশীৰ্বাদ কৰিব এটা হেৱালা পাব্লিক ৰাইজ এটা সকলোৱে হাত চাপৰিৰে এটা আশীৰ্বাদ কৰক খুব শুনক আৰু অলপ ডাঙৰকৈ হাত চাপৰিব যাওক আমাৰ দিনত নীলেশ্বৰ ৰয় ডাঙৰীয়াৰ হৈ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমাৰ দিনত কোনো জব কাৰ্ড কেলেংকাৰী নহব কোনো লেট্ৰিন কেলেংকাৰী নহব দুখীয়া মানুহে ঘৰ পাব চাউল পাব আৰু আপোনালোকে মাটি বাৰীৰ ওপৰত নিজৰ অধিকাৰ আপোনালোকে ঘূৰাই পাব
আমি যাতে সম মৰ্যাদা আৰু সম অধিকাৰৰ ভিত্তিত এখন নতুন বিটিচি আমি নিৰ্মাণ কৰিব পাৰো তাৰ বাবে আপোনালোকে বিজেপি দলক ভোট দি জয়যুক্ত কৰক তাৰ উপৰিও যিবিলাক গাঁও বিটিচিত থাকিব নোখোজে সেই গাঁওবিলাকো এইবাৰ বিটিচিৰ পৰা ওলাই যোৱাৰ আমি সুবিধা দিম যিবিলাক গাঁও বিটিচিত থাকিব নোখোজে কাৰণ জোৰ কৰিতো ৰাখি লাভ নাই গতিকে আমি সিদ্ধান্ত লৈছো যে যিবিলাক গাঁও বিটিচিত থাকিব নোখোজে এইবাৰ তেওঁলোকে আবেদন কৰি বিটিচিৰ পৰা ওলাই যাব পাৰিব অৰ্থাৎ সকলো ৰাইজে আকৌ এবাৰ গণতান্ত্ৰিকভাৱে সিদ্ধান্ত ল'ব পাৰিব যে আমি বিটিচিত থাকিম নে নাথাকিম এই গোটেইবিলাক কাম আজি বিজেপি দলে ৰাইজৰ বাবে কৰিব বিচাৰিছে মাত্ৰ আপোনালোকৰ আশীৰ্বাদ লাগে মাত্ৰ আপোনালোকৰ সহায় লাগে এখন নতুন বিটিচি নিৰ্মাণৰ বাবে আপোনালোক সাজু আছেতো আছে নে নাই আছে একদম নীলেশ্বৰই জিকিবতো জিকিবনে নাই আপোনালোকে জিকাব লাগিবই কাৰণ বিটিচিত এই অত্যাচাৰ বন্ধ কৰিবৰ বাবে আমাক বিটিচিত এখন বিজেপিৰ চৰকাৰ লাগে বিপিএফক চালে 3 বাৰ বিজেপিক চাওক একবাৰ মাত্ৰ একবাৰ আপোনালোকে বিজেপিক চাওক আজি আমি এক নতুন পৰিৱেশ ইতিমধ্যে আমি আজি বিটিচিত নিৰ্মাণ কৰিছো শান্তিৰ পৰিৱেশ ইমান ধুনীয়াকৈ ইলেকশ্যন হৈছে নৰেন্দ্ৰ মোদীৰ এখন ৰেলগাড়ী নৰেন্দ্ৰ মোদী দিল্লীৰ চৰকাৰ ইঞ্জিন লগোৱা আছে 60 কিলোমিটাৰ দিছপুৰতো বিজেপি তাৰো ইঞ্জিন ৰেলগাড়ীত লাগি গ'ল 120 কিলোমিটাৰ যদি বিটিচিটো বিজেপি হয় দিল্লীৰ ইঞ্জিন দিছপুৰৰ ইঞ্জিন কোকৰাঝাৰৰ ইঞ্জিন একদম ট্ৰেইনটো ৰাজধানী এক্সপ্ৰেছ টাইপ পুৰা দৌৰিব হয় নহয় এইখন হল উন্নতিৰ এক্সপ্ৰেছ এটা ইঞ্জিন নহয় 3টা ইঞ্জিন নৰেন্দ্ৰ মোদীৰ ইঞ্জিন দিছপুৰত আমাৰ ইঞ্জিন বিটিচিটো বিজেপি কিমান বিটিচিত পৰিৱৰ্তন হ'ব আপোনালোকে একবাৰ চিন্তা কৰক দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰত বিজেপি কিমান সুন্দৰভাৱে বিটিচিলৈ পৰিৱৰ্তন আহিব আপোনালোকে চিন্তা কৰি চাওক ৰাইজ মোৰ বিশ্বাস যে আপোনালোকে সকলোৱে মিলি অহা 10 তাৰিখে যি নিৰ্বাচন হ'ব তাত পদুম ফুলৰ ছবিত নীলেশ্বৰ ৰয় ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব আৰু ইয়াতে সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা কৰিব হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক বঙালী হওক অসমীয়া হওক বা কোচ ৰাজবংশীয়ে হওক আদিবাসীয়ে হওক সকলোৱে মিলি কোচ কলিতা বামুণ সুদূৰ ব্ৰহ্ম বড়ো যিমান জনসাধাৰণ আছে সকলোৱে লগ হৈ আমি এখন নতুন বিটিচিৰ বাবে নীলেশ্বৰ ৰয় ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব লাগিব লেট্ৰিনৰ টকা খোৱা চৰকাৰ আৰু আমাক নালাগে জব কাৰ্ড ডকাইতি কৰা চৰকাৰ আমাক আৰু নালাগে বিধৱা পেঞ্চনো চুৰ কৰা চৰকাৰ আমাক আৰু নালাগে আমাক নতুন দিন লাগিব আন্ধাৰৰ পিছত যেনেকে পোহৰ আহে বিটিচিলৈও পোহৰ আহিব লাগিবই এয়া বিজেপি দলৰ সংকল্প শ্ৰদ্ধাৰ ৰাইজ ৰাতিপুৱাই আহি আপোনালোকে আমাৰ লগত যি সহযোগিতা কৰিলে দুআষাৰ মনৰ কথা ক'বলৈ সুবিধা দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো আৰু মোৰ দুটা অনুৰোধ থাকিব প্ৰথম কথা ভোট আমি 100% দিম আমাৰ ভোটৰ পাৰ্চেন্টেজটো কম থাকে
যেতিয়া আমাৰ ভোটৰ পাৰ্চেণ্টেজ কম থাকিব তেতিয়া বেলেগে সুবিধা ল'ব গতিকে ঘৰৰ কোনবা মানুহ যদি বাহিৰত কাম কাজু কৰি আছে গুৱাহাটীত আছে ডিব্ৰুগড়ত আছে শিলিগুৰিত আছে সবক মাতি লৈ আহিব আমাৰ গাঁৱত ভোট 100% পৰিব লাগিব আমি ইলেকশ্যনত কেতিয়া হাৰো যোৱাবাৰ আমি ফকিৰা গ্ৰামত মাত্ৰ 400 ভোটত হাৰিছো কিয় হাৰিছো কাৰণ আমাৰ সেন্টাৰ বিলাকত ভোট হৈছে 60% তাৰমানে কাউন্টিং নহওঁতে 40% ভোট নোহোৱা হৈ গ'ল সেইকাৰণে ৰাইজ বিশেষকৈ ডেকা লৰাসকল আমি এইটো চেষ্টা কৰিম যাতে এইবাৰ ভোট 100% আমাৰ বাকচত পৰে দ্বিতীয়তে বাকচত পৰিলেও নহব ঠিক জায়গাত পৰিব লাগিব ঠিক জায়গাত পৰিবৰ কাৰণে ৰাইজক আমি বুজাব লাগিব কাৰণ ইমান দিন ৰাইজে মেচিনত ভোট দিছে এইবাৰ আকৌ আমি বেলটত ভোট দিব লাগিব বেলটত কেনেকে ভোট দিব লাগিব যে পদুম চিনৰ মাজতে আমি স্টাম্পটো মাৰিব লাগিব ভোট দিবি কোনখানে পদ্ম চিনের মাঝখানে বুঝিলে একদম মাজতে স্থানটো মাৰিব লাগিব যদি ভোট 100% হয় আৰু যদি ভোট ক্যান্সেল নহয় তেতিয়াহলে নীলেশ্বৰ ৰয় 100% জিকিবই তাত মোৰ কোনো সন্দেহ নাই কিন্তু আমাৰ মানুহৰ যদি ভোট ক্যান্সেল হয় মই ব্যৱহাৰ কৰো আটাইতকৈ সবল আৰু সতেজ সিমেন্ট সূৰ্যা সিমেন্ট অটুট ঘৰ অটুট অসম আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰা